নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু বান্ধৱীসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছোঁ। বহুতে ভাল খবৰ হয়, ফাইনেলি NRDC ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিয়া হৈছে। যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে যদি 10 পাছ কৰি দিছে তেনেহ'লে আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' বেলেগ বেলেগ পদৰ বাবে বেলেগ বেলেগ শিক্ষাগত অৰ্হতাবোৰ বিচাৰিছে। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু বয়সৰ সময়সীমাবোৰ কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব, আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব, আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব, আৰু আবেদন কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। চ' গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি থ'ব, যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে। আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে, আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এতিয়া চাই লওক NRDC ৰিক্ৰুইটমেণ্ট 2025। NRDC ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে। এতিয়া 5টাকৈ পষ্ট এতিয়া মুকলি কৰি দিছে। মেনেজাৰ আৰু ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে। ইয়াতে আপোনালোকে চাই লওক NRDC ৰিক্ৰুইটমেণ্ট 2025। NRDS মানে হৈছে নেশ্যনেল ৰিচোৰ্চ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন। নেশ্যনেল ৰিচোৰ্চ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে। ইয়াতে মেনেজাৰ আৰু ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পষ্টৰ বাবে পষ্ট মুকলি কৰি দিয়া হৈছে। যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে ইমেইলৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব বিফ'ৰ 30 মে 2025। 30 মে'ৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। 30 মে লাষ্ট ডেট হয়। চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে চাওক NRDS ভেকেঞ্চি ডিটেইলছ মে 2025। এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে নেশ্যনেল ৰিচোৰ্চ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন। নেশ্যনেল ৰিচোৰ্চ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। পষ্ট ডিটেইলছ এতিয়া আপোনালোকে চাওক মেনেজাৰ আৰু ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্ট পষ্টৰ বাবে পষ্ট মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চিটো ইয়াতে দি আছে 5টাকৈ ইয়াতে ভেকেঞ্চি মুকলি কৰি দিয়া আছে। ইয়াতে চেলাৰী দৰমহাবোৰ থাকিব ইয়াতে 22,000ৰ পৰা 1,17,000লৈকে আপোনালোকে প্ৰতি মাহে দৰমহা পাই থাকিব। যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে পাৰ মান্থ আপোনালোকে পাই থাকিব। চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে আৰু আপোনাৰ শিক্ষাগত অৰ্হতা বা বয়সৰ সময়সীমাৰ লগত যদি মিলে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব লোকেশ্যনটো হৈছে গুৱাহাটী, ভুৱনেশ্বৰ, পুনে। চ' বন্ধু বান্ধৱীসকল আৰু এপ্লাই মোডটো হৈছে ইমেইল বা অফলাইনৰ যোগেদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো পষ্টৰ বিষয়ে যদি আপোনাক অধিককৈ জানিব বিচাৰে তেনেহ'লে ইয়াতে NRDS অফিচিয়েল ৱেবছাইটখন দি আছে। এইটো অফিচিয়েল ৱেবছাইটটো গৈ আপোনালোকে ছাৰ্চ কৰি চাব পাৰিব। আৰু বন্ধু বান্ধৱীসকল তলত আপোনালোকে এতিয়া চাই লওক ক'ত কিমানটা ভেকেঞ্চি দিয়া হৈছে আৰু কোৱালিফিকেশ্যনবোৰ কিমান লাগিব। NRDS ৰিক্ৰুইটমেণ্ট ইলিজিবিলিটি ডিটেইলছ। NRDS কোৱালিফিকেশ্যন ডিটেইলছ এটা আপোনালোকে চাই লওক পষ্ট নেম আৰু কোৱালিফিকেশ্যন। মেনেজাৰৰ কাৰণে ইয়াতে MSc বা ME বা MTech ইয়াতে বিচাৰিছে। আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ইয়াতে MSc, ME, MTech বা MBA যদি আপোনালোকে কৰিটো আছে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে BSc বা BE বা BTech যদি কৰিটো আছে তেনেহ'লে ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু MTSৰ কাৰণে ইয়াতে 10 পাছ বিচাৰিছে। যদি আপোনালোকে মেট্ৰিক পাছ কৰিটো আছে তেনেহ'লে MTSৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তলত ইয়াতে আপোনালোকে চাই লওক ক'ত কিমানটা ভেকেঞ্চি দিয়া হৈছে আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব। ইয়াতে আপোনালোকে চাই লওক NRDS ভেকেঞ্চি এণ্ড এজ লিমিট ডিটেইলছ। পষ্ট নেম, নং অফ পষ্ট, এজ লিমিট। মেনেজাৰৰ কাৰণে এটাকৈ পষ্ট দিয়া হৈছে, ইয়াতে 40 বছৰ বয়সলৈকে বিচাৰিছে। আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 2টাকৈ পষ্ট দিয়া আছে, ইয়াতে 35 ইয়াৰ্ছলৈকে বিচাৰিছে। আৰু ছিনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে এটাকৈ পষ্ট আছে আৰু 26 ইয়াৰ্ছলৈকে বিচাৰিছে। আৰু MTSৰ কাৰণে ইয়াতে এটাকৈ পষ্ট দিয়া আছে, 18ৰ পৰা 31 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইকেইটা পদ আবেদন কৰিবলৈ আপোনালোকে আবেদন মাচুল দিব লাগিব নে নাই ইয়াতে আপোনালোকে চাই লওক। এপ্লিকেশ্যন ফি SC, ST, PWD, ESM কেণ্ডিডেটসকলৰ কাৰণে নীল, কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে, তেওঁলোকৰ কাৰণে ফ্ৰী হয়। আৰু অল আদাৰ কেণ্ডিডেটসকলৰ কাৰণে 590 ৰুপিজ আবেদন মাচুল দিব লাগিব। যিসকলে OBC, MOBC জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 590 ৰুপিজ আবেদন মাচুল দিব লাগিব। আৰু মোড অফ পে'মেণ্টটো হৈছে ডিমাণ্ড ড্ৰাফ্ট আপোনালোকে খাটিব লাগিব। আৰু ছিলেকশ্যন প্ৰচেছ, আৰু এইকেইটা পদৰ বাবে ছিলেকশ্যন প্ৰচেছটো হৈছে ৰিটেন টেষ্ট আপোনালোকে দিব লাগিব, তাৰপিছত ইণ্টাৰভিউ দিব লাগিব। চ' এই দুটাৰ যোগেদি ছিলেকশ্যন প্ৰচেছটো কৰা হ'ব।
হ'ব আৰু বন্ধু বান্ধৱীসকল তলত আপোনালোকে এটা চাই লওক চেলাৰী ডিটেইলছ এটা দিয়া হৈছে NRDS চেলাৰী ডিটেইলছ পোষ্ট নেম আৰু চেলাৰী পাৰ মান্থ মেনেজাৰৰ কাৰণে ইয়াতে 1,17,000 পৰা ষ্টাৰ্টিং হ'ব আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ইয়াতে 40,000 পৰা আৰু সিনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে 25,000 পৰা আৰু MTSৰ কাৰণে 22,000 পৰা সো যিসকলে ইণ্টাৰেষ্টেড হয় আৰু যিসকলৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলিছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কেনেকৈ এইকেইটা পদৰ কাৰণে আবেদন কৰিব আপোনালোকে এটা চাই লওক How to apply for NRDS recruitment manager senior technical jobs যিসকলে এইকেইটা পোষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু এলিজিবল হয় তেওঁলোকে ইমেইলৰ যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব এটা ইমেইল এড্ৰেছখন দিয়া হৈছে সো ডেসক্ৰিপচনতো দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে অফলাইনৰ যোগেদি আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে চাই লওক এইটো এড্ৰেছত আপোনালোকে আপোনাৰ সেলফ এটেস্টেড ডকুমেণ্টবোৰ আপোনালোকে পঠিয়াব পাৰিব সো বন্ধু বান্ধৱীসকল যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আপোনালোকে চাই লওক ইম্পৰ্টেণ্ট ডেট অফ নটিফিকেশ্যন ৰিলিজ 9 তাৰিখ 5 মাহ 2025 এতে ৰিলিজ কৰি দিয়া আছে আৰু লাষ্ট ডেটটো হৈছে ইমেইলত সেন্ড কৰাটো এতে 30 মে 2025 সো 30 মেলৈকে সময় দিয়া আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে 30 মেৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব সো বন্ধু বান্ধৱীসকল ভিডিওটো যদি আপোনাৰ কাৰণে ইনফৰ্মেটিভ হৈছে তেনেহলে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শেয়াৰ কৰিবলৈ নাপাহৰিব সো আজিৰ ভিডিও হিমানকেইটা ভিডিওটো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম